অকণমান ধনিয়াৰ চাটনি বনাওঁ। মিক্সিৰ বাতিটোতে মই অকণমান ধনিয়া দিলোঁ। নহৰু দিলোঁ। আদা অলপ দিলোঁ। দুটা মই কেঁচা জলকীয়াও দিলোঁ। জলকীয়া জ্বলাটো যোনে যেনেকুৱাকৈ খায় সেনেকৈ ল'ব পাৰে। মই দুটা দিলোঁ। অকণমান নিমখ দিলোঁ আৰু এইখিনি মই অকণমান পেষ্ট বনাই ল'ম। এই ধনিয়াৰ চাটনিখন আমি যিকোনো ফুলৰি বৰ যিকোনো হেৰিৰ লগতে খাব পাৰোঁ, ভাতৰ লগতো পাৰোঁ। আৰু কেতিয়াবা কিছুমান তৰকাৰী বনালে এই পেষ্টটো আমি তাতে দি ল'লেও আমাৰ ভাল লাগিব। কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাবচোন বাৰু। এতিয়া মই এইখিনি অকণমান পেষ্ট বনাই লওঁ। মিক্সিত দিয়াৰ পিছত ধনিয়াৰ চাটনিখিনি এনেকুৱা হৈছে। এই পেষ্টখিনি অকণমান জলকীয়া দিছোঁ, গতিকে এইখিনি ভাতৰ লগত খাব পাৰি। আৰু এইখিনি কেতিয়াবা আমি তৰকাৰীটো এচামুচ বা 2 চামুচ দি দিলে তৰকাৰীখনৰ সোৱাদটো বাঢ়িব। আপোনালোকে মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবচোন। এই চাটনি বহুতে বনায়, তথাপি মই বনোৱা ভিডিঅ'টো দিলোঁ, মই কেনেকৈ বনাইছোঁ। আৰু যিসকলে মোৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু মোৰ এই চেনেলটো, মোৰ এই প্ৰফাইলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ভাল লাগিলে আপোনালোকে মোৰ প্ৰফাইলটো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু আপোনালোকক মই অশেষ ধন্যবাদ জনাই ভিডিঅ'টো সামৰিলোঁ।